তো বন্ধুসকল মই আপোনালোকক জনাইছিলো যে ডিএলএড এডমিশনৰ যি নটিফিকেশন হেতু মে মাহৰ সেকেন্ড উইকত ওলাব হয় মই কোৱা ধৰণেই আপোনালোকৰ যি নটিফিকেশন হেতু মে মাহৰ সেকেন্ড উইকতে ওলাইছে আৰু আজিৰ পৰা অৰ্থাৎ 18 মেৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে হয় এই এপ্লাই প্ৰক্ৰিয়াত কোনসকল শিক্ষাৰ্থীয়ে এলিজিবিলিটি লাভ কৰিব অৰ্থাৎ যিসকল ক্যান্ডিডেট এইচএছত 50% নাই তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই বা এই ডিএলএড এডমিশন বা পেট এক্সামত আপোনালোকৰ ৰিজাৰ্ভেশন ফেসিলিটি কেনেকুৱা ধৰণে লাভ কৰিব এডমিশনৰ পাছত বা এডমিশনৰ সময়ত আপোনালোকে কি প্ৰসিডিউৰ ফলো কৰিব লাগিব যেটো কাৰণে আপোনালোকে ৰিজাৰ্ভেশন লাভ কৰিব লগতে আপোনালোকে এই যি ডিএলএড এডমিশনত এক্সাম সেন্টাৰ চুজ কৰোতে কি নিয়ম ফলো কৰিব লাগিব কেনে ধৰণে আপোনালোকে এক্সাম সেন্টাৰ চুজ কৰিব কোনবোৰ ডিস্ট্ৰিক্টত এক্সাম সেন্টাৰ চুজ কৰিলে আপোনাৰ এডমিশন প্ৰথম লিষ্টতে পুৱাৰ সম্ভাৱনা বেছি থাকিব বা সেকেন্ড কাউন্সেলিংত বেছি এডমিশন পুৱাৰ সম্ভাৱনা থাকিব সম্পূৰ্ণ বিতং তথ্য এই ভিডিঅ'টিত জনাবলৈ গৈ আছো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আগবাঢ়ো তো বন্ধুসকল আপোনালোকে সকলোৱে জ্ঞাত যে ডিএলএড পেট এক্সামৰ নটিফিকেশন ইতিমধ্যে আউট হৈ গৈছে আৰু ইয়াৰ কাৰণে এপ্লাই প্ৰক্ৰিয়া আপোনালোকে আজিৰ পৰা আৰম্ভ হৈ গল অৰ্থাৎ আপোনালোকে 18 মে পৰা এপ্লাই কৰিব পাৰিব আৰু যেহেতুকে তেওঁলোকে নটিফিকেশনটোত মেনশন কৰিছে যে অহা 13 জুলাই তাৰিখে তেওঁলোকে এক্সামটো কণ্ডাক্ট কৰিব তোমালোকৰ তেতিয়ালে এই পেট এক্সাম কোনসকল শিক্ষাৰ্থীয়ে এলিজিবিলিটি লাভ কৰিব সেই কথাটো আমি প্ৰথমতে জানিলো তো যিসকল ক্যান্ডিডেটৰ 50% এইচএছত আছে 50% যিসকল ক্যান্ডিডেটৰ এইচএছত আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেও লাগিলে আৰ্টছ হক কমাৰ্চ হক বা সায়েন্স হক এইখিনিতে মই আপোনাক জনাই দিও যেটো সিট ইনটেক যেটো ক্যাপাসিটি প্ৰত্যেকখন ইনষ্টিটিউচনত যদি এহতে ইনটেক থাকে তাত 70% আপোনালোকৰ আৰ্টছ আৰু কমাৰ্চৰ কাৰণে থাকিব বাকি 30% সিট সায়েন্স ক্যাটেগৰীৰ কাৰণে ৰিজাৰ্ভ থাকিব এইখিনিতে যিসকল ক্যান্ডিডেটৰ এইচএছত 50% নাই তেওঁলোকে এপ্লাই কৰিব পাৰিবনে না হয় যদি তেওঁ ৰিজাৰ্ভেশন ক্যাটেগৰীৰ হয় এসটি এসসি তেনেকুৱা ক্যাটেগৰীৰ ক্যান্ডিডেট যদি হয় তেওঁৰ যদি 45% আছে তেওঁ তেতিয়া এপ্লাই কৰিব পাৰিব বা এলিজিবিলিটি লাভ কৰিব অৰ্থাৎ এসটি এসসি ক্যান্ডিডেটৰ কাৰণে কেৱল আৰু কেৱল 45% হলে 5% তেওঁলোকক ৰিলেক্সেশন দিয়া হৈছে আনফালে যিসকল ক্যান্ডিডেট 50% একেবাৰে নাই আৰু তেওঁ যদি ৰিজাৰ্ভেশন ক্যাটেগৰীৰ নহয় তেতিয়া হলে তেওঁলোকে এপ্লাই কৰিব পাৰিবনে নাই তো বন্ধুসকল ইয়াত কোনো পধ্যে তেওঁলোকে মেনশন কৰি দিছে যে এটলিষ্ট 50% থকাটো বাঞ্ছনীয় 50% তলত থকা যি ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে পাৰিব এক্সামও দিব পাৰিব তেওঁলোকে এডমিশন ল'ব নোৱাৰিব আৰু বহুত ক্যান্ডিডেটে এটো ভাবি আছিল যে যদি এইচএছত 50% নাই গ্ৰেজুৱেচন তেওঁৰ যদি কমপ্লিট আছে তেওঁ পাৰিবনে নাই হয় তেওঁৰ ক্ষেত্ৰটো একেই কথা আহি পৰে যে যেহেতুকে তেওঁলোকে মিনিমাম কোৱালিফিকেশন এইচএছ দিছে আৰু এইচএছত 50% লাগে বুলি কৈছে যদি তেওঁ এইচএছত 50% নাই তেওঁ গ্ৰেজুৱেচন পাস কৰি থৈছে তথাপিও তে এলিজিবিলিটি লাভ নকৰে যোৱা বৰ্ষটো এনেকুৱা ধৰণে বহুত ক্যান্ডিডেটে যে এইচএছত 50% নাই অথচ তেওঁ গ্ৰেজুৱেচন কমপ্লিট কৰিছে সেই তেনেকুৱা ধৰণৰ বহুত ক্যান্ডিডেটে এপ্লাই কৰিছে আৰু এপ্লাই কৰাৰ পাছত তেওঁলোকৰ এডমিশনো হৈ গৈছে এডমিশনৰ যি প্ৰক্ৰিয়া হেতু ইভেন হৈ গৈছিলে কিন্তু যেতিয়া তেওঁলোকৰ এক্সাম সময় আহিছিল তেওঁলোকৰ বহুতো কিছুমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল বা বহুতৰ ক্যান্ডিডেটৰ কেনসেল হৈছিল তো হেতু কাৰণে যিসকল ক্যান্ডিডেটৰ 50% নাই তেওঁলোকে জানি থোৱা ভাল যে তেওঁলোকে এপ্লাই কৰিব পাৰিব এক্সাম দিব পাৰিব কিন্তু তেওঁলোকৰ এডমিশনৰ ক্ষেত্ৰত কিছুমান অসুবিধা আহি পৰিব বা তেওঁলোকৰ এডমিশন নহব পাৰে তো এইখিনি আছিল কোৱালিফিকেশনৰ ক্ষেত্ৰত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তো ৰিজাৰ্ভেশনৰ কথা মই ইতিমধ্যে কৈছো 30% সায়েন্সৰ কাৰণে 70% যেটো হ'ব আৰ্টছ এণ্ড কমাৰ্চৰ কাৰণে তো বাকি যদি আপোনালোকৰ 70% 70 যদি এহতে ইনটেক আছে তাৰে 70টা সিট আৰ্টছ আৰু কমাৰ্চৰ কাৰণে 70টা সিটৰ ভিতৰত আকৌ আপোনালোকৰ যেটো ইডব্লিউএছৰ কাৰণে তাৰ 10% বা এসটিপি হওক বা এসটিপিৰ কাৰণে 10% এসটিএইচৰ কাৰণে আকৌ 5% তেনে ধৰণে ওবিসি এমওবিসিৰ কাৰণে তেনেকুৱা পাৰ্সেন্টেজ আছে দিব্যাং ক্যান্ডিডেটৰ কাৰণে তেনেকুৱা পাৰ্সেন্টেজ আছে তো এনে ধৰণে আপোনালোকৰ পাৰ্সেন্টেজ সমূহ ৰিজাৰ্ভেশনৰ যেটো এজ পাৰ গভৰ্নমেন্ট ৰুলছ মতে আপোনালোকৰ ৰিজাৰ্ভেশন সমূহ ফলো কৰিব এসচিআৰটি বা তেওঁলোকৰ যি ইনষ্টিটিউট আছে সেই ইনষ্টিটিউট বিলাকে হয় আপোনালোকে এই পেট এক্সাম দিয়াৰ পাছত এই পেট এক্সাম দিয়াৰ পাছত আপোনালোকে এডমিশনৰ যি প্ৰক্ৰিয়া হেতু এসচিআৰটি পোনপটীয়াভাৱে
বা প্ৰত্যক্ষভাৱে তেওঁলোকে কণ্ডাক্ট কৰে য'ত আপোনালোকে কাউন্সেলিং কৰিব লাগিব অনলাইনভাৱে থ্ৰুত SCRT পৰ্টেল আপোনালোকে কাউন্সেলিং কৰিব পাৰিব আৰু আপোনালোকে যে প্ৰিফাৰেন্স ইনষ্টিটিউট সিলেক্ট কৰিব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্টত কিমান ইনষ্টিটিউট আছে সেই ইনষ্টিটিউট বিলাকত আপোনালোকে প্ৰিফাৰেন্সসমূহ সিলেক্ট কৰিব লাগিব এইখিনিতে মই আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ ডিস্ট্ৰিক্টটো কি হ'ব যেটো ডিস্ট্ৰিক্ট আপুনি এক্সাম দিব হেতুৱে হৈছে আপোনাৰ ডিস্ট্ৰিক্ট অৰ্থাৎ আপুনি যেটো ডিস্ট্ৰিক্টত এক্সাম দিব হয় আপুনি ধৰি লৈছো আপুনি জৰহাটৰ ক্যান্ডিডেট হয় কিন্তু আপুনি এক্সাম দিছে আকৌ নগাঁও তেতিয়ালে আপোনাৰ যেটো কাউন্সেলিং আপুনি কেৱল নগাঁৱত থকা ইনষ্টিটিউট বিলাকতহে কাউন্সেলিং কৰিব পাৰিব আদাৰৱাইজ আপুনি আপোনাৰ হোম ডিস্ট্ৰিক্টত কৰিব নোৱাৰিব তো আপোনাৰ এক্সাম সেন্টাৰ চুজ কৰোতে আপোনালোকে খুব সাৱধানে থাকিব যে আপুনি কোনটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব গৈ আছে আৰু আপুনি যদি নিজৰ হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰিম বুলি ভাবিছে তেতিয়ালে আপুনি জানি থোৱা ভাল যে আপোনাৰ হোম ডিস্ট্ৰিক্টত আপোনাৰ DLED ইনষ্টিটিউট কেইখন আছে আৰু তাত ইনটেক কিমান আছে তো মই সাপোজ ধৰি লৈছো আপুনি মাজুলীৰ ক্যান্ডিডেট যদি হয় আৰু আপুনি যদি ভাবে যে মাজুলীতে মই পঢ়িম তেতিয়ালে আপুনি জানি থোৱা ভাল যে আপোনাৰ ডিস্ট্ৰিক্টত কেৱল আৰু কেৱল 50টা ইনটেক আছে তাৰে ভিতৰত 15টা সায়েন্স ক্যাটেগৰীৰ কাৰণে আৰু 35টা সিট আৰ্টছৰ কাৰণে তো 35টা সিটৰ ভিতৰত আপুনি এলিজিবিলিটি লাভ কৰিব লাগিব বা আপুনি মাৰ্কসটো তেনে ধৰণে আপুনি আনিব লাগিব যদিহে আপুনি মাজুলী ডিস্ট্ৰিক্ট সিলেক্ট কৰে কিন্তু আপুনি মাজুলী ডিস্ট্ৰিক্টৰ হয় কিন্তু আপুনি এক্সাম ডিস্ট্ৰিক্ট বা এক্সাম সেন্টাৰ আপুনি বেলেগ ডিস্ট্ৰিক্ট সিলেক্ট কৰিছে যত আপোনাৰ ইনষ্টিটিউট বিলাক বেছি বা ইনটেক ক্যাপাসিটি বেছি তেতিয়ালে আপোনাৰ এডমিশন তাত পোৱাৰ সম্ভাৱনাটো বেছি থাকে তো হেতু কাৰণে মই আপোনালোকৰ কাৰণে এটা ৰাপ এটা তৈয়াৰ কৰিছো যে এই বৰ্ষত কিন্তু ইনটেক ক্যাপাসিটি এইবাৰ যোৱা বছৰৰ তুলনাত ইনক্ৰিজ হৈছে মানে কি যোৱা বছৰ 4050টা সিট আছিল ইনটেক ক্যাপাসিটি আছিল আৰু তাৰে ভিতৰত প্ৰায় 482টা নে কিমানটা আপোনালোকৰ ডেপুটেশনত বা ওয়ার্কিং টিচার্স সকলৰ কাৰণে ৰিজাৰ্ভ কৰি ৰাখিছিল প্ৰত্যেকখন ইনষ্টিটিউট বিলাকত কিন্তু এইবাৰ ডেপুটেশন বা তেনেকুৱা ওয়ার্কিং টিচাৰ্সৰ কাৰণে কোনো ধৰণৰ সিট ৰিজাৰ্ভ নাই মানে এইবাৰ ইনটেক যেটো ক্যাপাসিটি আছে 4050টাই থাকিব কিন্তু আৰু এখন ডিস্ট্ৰিক্ট এইবাৰ আকৌ কি কৰিছে এখন ডিস্ট্ৰিক্টত কি কৰিছে তেওঁলোকে এটা ইনষ্টিটিউট ইনক্ৰিজ হৈছে সেই ডিস্ট্ৰিক্টটো হৈছে কামৰূপ ডিস্ট্ৰিক্টত আগতে যেটো কলেজ অফ এডুকেশ্যন যেটো বকো আছিল বকোৰ যি ইনষ্টিটিউট আছিল সেই ইনষ্টিটিউটত DLED নাছিল এই বৰ্ষৰ পৰা কিন্তু DLED আছে আৰু সেই ডিস্ট্ৰিক্টত হেতু কাৰণে এহতে ইনটেক ক্যাপাসিটি ইনক্ৰিজ হৈছে যাৰ কাৰণে ওভাৰঅল যি SCRT DLED ইনটেক ক্যাপাসিটি 4050 ৰ পৰা 4150 লৈ ইনক্ৰিজ হৈছে মানে এহতে ইনটেক ক্যাপাসিটি ইনক্ৰিজ হৈছে তো কামৰূপ ডিস্ট্ৰিক্টৰ কাৰণে ভাল যে কামৰূপ ডিস্ট্ৰিক্টত আগতে 250 ইনটেক আছিল এইবাৰ আকৌ হেতু 350 লৈ ইনক্ৰিজ হৈ যাব তো যি সকল ক্যান্ডিডেটৰ হোম ডিস্ট্ৰিক্টত ইনটেক ক্যাপাসিটি কম তেওঁলোকে অন্য ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰে হেতু কাৰণে আপোনালোকে এই এক্সাম সেন্টাৰ চুজ কৰোতে সাৱধানে চুজ কৰিব যত আপোনালোকে ইনটেক ক্যাপাসিটিটো ভালদৰে চাব বৰপেটা ডিস্ট্ৰিক্টত 400টা ইনটেক আছে ইনষ্টিটিউট বেছি 400টা ইনটেক আছে ক্যান্ডিডেট হয়তো তাত কেতিয়াবা কি হয় আউট ডিস্ট্ৰিক্টৰ পৰা এডমিশন লৈ তো হেতু কাৰণে তাতো আপোনালোকে সিলেক্ট কৰিব পাৰে তেনে ক্ষেত্ৰত নগাঁৱতো 400টা ইনটেক ক্যাপাসিটি আছে কামৰূপত এইবাৰ 350 হৈছে শোণিতপুৰত 250টা ইনটেক আছে শিৱসাগৰত তেনে ধৰণে 200টা আছে শিৱসাগৰ কৈছো শ্ৰীভূমিত 200টা ইনটেক আছে নলবাৰীত 200টা কোকৰাঝাৰত 200টা আছে মৰিগাঁৱত 200টা আৰু গোৱালপাৰাত 200টা বাকি যিমানবোৰ ডিস্ট্ৰিক্ট আছে তাত 100টা কৰবাত 50টা কৰবাত 150টা তেনেকুৱা ধৰণে ইনটেক আছে কিন্তু এই 9খন ডিস্ট্ৰিক্টৰ যি কথা কলো এই 9খন ডিস্ট্ৰিক্টত ইনটেক ক্যাপাসিটিটো এজ কম্পেয়াৰ টু আদাৰ ডিস্ট্ৰিক্ট ইনটেক ক্যাপাসিটি অকন হলে বেছি তো হেতু কাৰণে আপোনালোকে এই ডিস্ট্ৰিক্ট বিলাকৰ প্ৰেফাৰেন্স দিব পাৰে এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাই দিও যে ডিমা হাছাও ডিস্ট্ৰিক্টত ইনটেক ক্যাপাসিটি আছে 100 কিন্তু তাত ক্যান্ডিডেট কম থাকে অৰ্থাৎ যেটো হে ডিমা হাছাও ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট হাইয়েস্ট টু হাইয়েস্ট 40 বা 50টা মান ওলায় তো 50টা 60টা সিট তাত কি হয় এনেই থাকি যায় তো হেতু কাৰণে যি সকল ক্যান্ডিডেট ডিমা হাছাও ডিস্ট্ৰিক্টৰ ওচৰে পাজৰে তেওঁলোকে কিন্তু ডিমা হাছাও ডিস্ট্ৰিক্টটো তেওঁলোকৰ এক্সাম ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰে যত আপোনালোকৰ এডমিশনটো সুবিধা হ'ব তাত কম মাৰ্কছত আপোনালোকে তাতো এডমিশন পাব পাৰে যত আপোনালোকৰ হোম ডিস্ট্ৰিক্টত নেপাব পাৰে তাত আপোনালোকে এডমিশন পাই যাব পাৰে তো এইটো আছিল আপোনালোকৰ এক্সাম সেন্টাৰ সিলেকশন কৰাৰ যি ৰুলস বা আপোনালোকে এক্সাম সেন্টাৰ চুজ কৰোতে এইখিনি নিয়ম পালন কৰিব লাগে বা এইখিনি নিয়মৰ মাজতে যদি আপোনালোকে
এক্সাম চেণ্টাৰটো চুজ কৰে দেন আপোনালোকৰ এডমিশ্যনটো নিশ্চিত থাকিব লগতে বন্ধুসকল বহুত কেণ্ডিডেটে এইটো কোৱাৰিজ থাকে যে প্ৰায় যে মই গ্ৰেজুৱেশ্যন কৰি আছোঁ বা মই BA কৰি আছোঁ BCom কৰি আছোঁ বা BSc কৰি আছোঁ বা অন্য কিবা কোৰ্চ কৰি আছে PG কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে এই DLED কোৰ্চটো এডমিশ্যন ল'ব পাৰিবনে নাই নিশ্চয় পাৰিব এডমিশ্যন ল'ব পাৰিব আপোনালোকে এন্ট্ৰেন্স এক্সাম হওক বা এডমিশ্যনৰ যি প্ৰক্ৰিয়া তাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব কিন্তু যেতিয়া আপুনি এডমিশ্যন ল'ব এডমিশ্যনত আপোনালোকে এটা আন্ডাৰটেকিং দিব লাগে যেটো আন্ডাৰটেকিঙত মেনশ্যন থাকিব যে আপুনি অন্য কোনো ৰেগুলাৰ কোৰ্চত কৰি থকা নাই বা কোনো অন্য ৰেগুলাৰ কোৰ্চৰ আপুনি এডমিশ্যন লোৱা নাই হেতু সময়ত তো হে আন্ডাৰটেকিংটো দিব লাগিব হেতু কাৰণে বন্ধুসকল যদিহে ভৱিষ্যতে আপোনাৰ DLEDৰ সময় আৰম্ভ যেটো কমপ্লিশনৰ যেটো ইয়াৰ বা আপুনি অন্য এটা কোৰ্স কৰি আছে সেই কমপ্লিশনৰ ইয়াৰটো একেই হয় তেতিয়ালে আপোনাৰ যি এপইন্টমেন্ট বা আপোনাৰ চাকৰিৰ ক্ষেত্ৰত পিছলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে হেতু কাৰণে মই আপোনাক জনাই দিও যদিহে আপুনি কিবা কোৰ্স কৰি আছে হেতু কোৰ্স কমপ্লিট কৰি লওক তাৰ পিছত আপোনালোকে এডমিশ্যনটো ল'ব লাগে পাৰিব কিন্তু আপোনালোকৰ অসুবিধাত আহিব পাৰে বা পিছলৈ আপোনালোকৰ অসুবিধা সন্মুখীন হ'ব পাৰে হেতু কাৰণে মই আপোনাক জনাই দিছো তো বন্ধুসকল তেতিয়ালে এইটো আছিল এই DLED PET 2025 ৰ সম্পূৰ্ণ তথ্য কিবা যদি জানিবলগীয়া থাকে আপোনালোকে কমেন্ট সেকশন আপোনালোকৰ বাবে আৰু ডেসক্ৰিপচনৰ মোৰ ফেসবুক পেজৰ লিংক WhatsApp চেনেলৰ লিংক মই দি থৈছো বা মেইল আইডি মই দি থৈছো আপোনালোকে মোক পাৰ্সোনালি মেসেজ কৰিব পাৰিব আৰু এই যি DLED PET এক্সামৰ যি প্ৰক্ৰিয়া বা DLED PET এক্সামৰ যি আপোনালোকৰ যি কোৱেশ্চন এনসাৰ হ'ব মডেল কোৱেশ্চন এনসাৰ বা তেনেকুৱা আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে মই কোৱেশ্চন সমূহ আপোনালোকক আগবঢ়াই গৈ থাকিম তো আপোনালোকে এই চেনেলৰ সৈতে জড়িত হৈ থাকিব যাতে আপোনালোকে এই DLED PET এক্সামৰ সম্পূৰ্ণ জ্ঞান বা সম্যক জ্ঞান আপোনালোকে যাতে লাভ কৰে বা আপোনালোকে DLED PET এক্সামৰ কাৰণে আপোনালোকে এই মোৰ ভিডিঅৰ জৰিয়তে আপোনালোকে প্ৰস্তুতি চলাব পাৰে তাৰ কাৰণে আপোনালোকে এই চেনেলৰ সৈতে জড়িত হৈ থাকিব তো বন্ধুসকল এই ভিডিঅটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম